মই মাননীয় মুখ্যমন্ত্ৰীক এটা কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীক আমি সুধিছোঁ যে গৰুখুঁটিৰ অনিয়ম কিয় হৈছে। গৰুখুঁটিত ছাবচিডিকে হওক বা গৰুখুঁটি গোহালি তৈয়াৰ নোহোৱাকৈ গৰুখুঁটিৰ প্ৰকল্পলৈ গৰুবিলাক অনা হ'ল। গৰুৰ স্বাস্থ্য বেয়া হোৱাৰ কাৰণে বিধায়কসকলক গৰুবিলাক যেনে তেনে চমজাই দিয়া হ'ল। মুখ্যমন্ত্ৰীক আমি এতিয়া সুধিছোঁ, গৰু যদি স্বাস্থ্য বেয়া হৈছিলে গৰুবিলাকৰ ট্ৰিটমেণ্ট কৰাবলগীয়া হৈছিলে। যাৰ গৰু পালন কৰাৰ কোনো এক্সপিৰিয়েঞ্চে নাই সেইবিলাক মানুহক গৰুবিলাক বিলাই দিয়া হ'ল। এতিয়া সেই প্ৰশ্ন যেতিয়া আমি সোধোঁ তেতিয়া মুখ্যমন্ত্ৰীয়ে গৰু কুৰবানীৰ কথা কয়, মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ মানুহবিলাকে গৰু খোৱাৰ কথা কয়, কংগ্ৰেছত থকা সকলো মানুহে এইবিলাক কথা আবুল তাবুল বকি মুখ্যমন্ত্ৰী আচলতে তদন্তৰ পৰা মূৰটো পুলুকা মাৰিব বিচাৰিছে। আমি মুখ্যমন্ত্ৰীক কৈছোঁ যে গীৰ গাইৰ লগত যি অনিয়ম হৈছে, পদ্ম হাজৰিকাৰ কথা মুখ্যমন্ত্ৰীৰ লগত নিমিলে, মুখ্যমন্ত্ৰীৰ কথা জয়ন্ত মল্লৰ লগত নিমিলে, আৰু দুৰ্নীতিৰ শূন্য সহনশীল বুলি কোৱা মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে এতিয়া জয়ন্ত মল্ল বৰুৱা আৰু গীৰ গাইৰ লগত দুৰ্নীতি থকা সকলোকে ৰক্ষণাবেক্ষণ দিবলৈ গৈ আবুল তাবুল কোৱা আৰম্ভ কৰিছে। দ্বিতীয় কথা এটা আপোনালোকে নুসুধিলেও মই আপোনালোকক কৈছোঁ, সংবিধানত শপত খোৱা মুখ্যমন্ত্ৰীয়ে কট্টৰ হিন্দু বুলি কৈছে। আমিও হিন্দু, কিন্তু সংবিধানত যিটো ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা হয় সেইখন চকীত বহা মুখ্যমন্ত্ৰীয়ে কট্টৰ হিন্দু বুলি কৈ কালি এটা কথা আপোনালোকে চাইছেনে নাচাইছে মই নাজানো, তেওঁ যে কাটি কাটি এই কথাটো কৈছে, অত্যন্ত দুৰ্ভাগ্যজনক কথা, অত্যন্ত গৰিহণামূলক কথা। মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো কেতিয়াও শোভা নাপায়। সেইকাৰণে মই প্ৰথমতে সকলোকে কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে সংবিধান উলংঘা কৰিছে। কেইদিনমানৰ আগতে কৈছে যে ধৰ্ম নিৰপেক্ষ শব্দটো বিজেপিয়ে চেষ্টা কৰি আছে উঠাই দিব লাগে, তাৰে এইটো এটা বহিঃপ্ৰকাশ হৈছে। গতিকে হাল এৰি শিয়াল খেদি মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিক গাপ দিবলৈ গৈ, তেওঁৰ লগত থকা মন্ত্ৰী বিধায়কসকলৰ দুৰ্নীতিক গাপ দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে আবুল তাবুল কোৱা আৰম্ভ কৰিছে। কিন্তু কোনোপধ্যেই আমি গৰুখুঁটিৰ যিটো কেলেংকাৰী, এই কেলেংকাৰী উচিত তদন্ত নোহোৱা পৰ্যন্ত আমি কেতিয়াও তেওঁক শান্তিৰে থাকিব নিদিওঁ। চাওক, এতিয়া RTI কৰ্মী দিলীপ নাথ ডাঙৰীয়াই ছুপাৰ চাকাৰেই হওক বা গৰুখুঁটিয়ে হওক, গোটেই কেলেংকাৰীবিলাক RTI এইটো গভৰ্ণমেণ্ট ৰিপৰ্ট, এইটোতো গভৰ্ণমেণ্টৰ পৰা তেওঁ পাইছে, পাই লৈ পেলাই তেওঁ গোটেই কথাখিনি এটা তদন্তৰ কাৰণে দিছে। এতিয়া দিলীপ নাথ কি ব্যক্তিগতভাৱে তাত আমি ক'বলগীয়া কথা একো নাই, কিন্তু আইনৰ যদি কিবা অৱমাননা কৰিছে তেওঁ শাস্তি পাব লাগিব। কিন্তু আজি এই গৰুখুঁটিৰ কথাটো পোহৰলৈ অনাৰ কাৰণে তেওঁ পলাই থাকিবলগীয়া নিচিনা অৱস্থা হৈছে। আমি এতিয়া টিভিত দেখিছোঁ যে ৰাতি 11টা বজাত উইদাউট এনি ৱাৰেণ্ট পুলিচ বাৰেপতি গৈ ভয় ভাবুকি দিয়া হৈছে। গতিকে আমি সেই কথাটো মুখ্যমন্ত্ৰীক কৈছোঁ যে পুলিচক অপব্যৱহাৰ কৰা হৈছে নেকি। আজি চতিয়া সমষ্টিত যদি চাই বিধায়কগৰাকীক কোনোবাই যদি আঙুলি দিয়ে, আপোনালোকে দেখিছে কেইদিনমানৰ আগত এজন ল'ৰাৰ ঘৰত থকা কুকুৰে গৈ কাৰোবাৰ ছাগলী খাইছিলে, ছাগলী কামোৰাৰ কাৰণে সেইটো প্ৰাণে এটেম্প টু মাৰ্ডাৰৰ গোচৰত তেওঁক জেললৈ প্ৰক্ষেপ কৰা হৈছিলে। গতিকে পুলিচক অপব্যৱহাৰ কৰা হৈছে নেকি, ই এক বৃহৎ প্ৰশ্ন। আমাৰ অসম পুলিচৰ প্ৰতি আমাৰ বিশ্বাস আৰু আস্থা আছে। অসম পুলিচৰ কামটো হৈছে নিষ্ঠাৰে সুৰক্ষা দিয়া আৰু নিৰাপত্তা প্ৰদান কৰা, আৰু যিটো আইনৰ ব্যৱস্থাত আহিব আইনীগত ব্যৱস্থা কৰা। কিন্তু আজি যদি চাই চতিয়া, জামুগুৰি এই থানাবিলাক, এইটো কোনোবা এজন বিধায়কৰ বহতীয়া হিচাপে কাম কৰিবলগীয়া হৈছে নেকি, ইও এক বৃহৎ প্ৰশ্ন। সেইকাৰণে মই কৈছোঁ আইন কোনেও হাতত তুলি ল'ব নালাগে, কোনোবা দোষী হ'লে শাস্তি পাব লাগে, কিন্তু কাৰোবাৰ দুৰ্নীতিক আঙুলি দিয়াৰ কাৰণে তেওঁক যাতে এনেকৈ হাৰাশাস্তি নকৰে সেইটোও কিন্তু লক্ষণীয় বিষয়।